নমস্কাৰ অসমবাসী ৰাইজ তথা আমাৰ যিটো পৰিয়াল তেখেতসকললৈ পোনপ্ৰথমে অভিনন্দন। এইবাৰ আমি অকণমান সুকীয়া ধৰণে হায়াৰ ছেকেণ্ডেৰী আৰু HSLC এই ছাত্ৰ ছাত্ৰীসকলৰ এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। এই যিসকল ল'ৰা ছোৱালী পঢ়া শুনাৰ লগতে সাংস্কৃতিক দিশটো সমানে চলাই নিছিল, সেইসকল ল'ৰা ছোৱালীক আমি যোৰহাটৰ প্ৰায় 15খনমান স্কুলৰ পৰা নিৰ্বাচন কৰি আনি আমাৰ যি কেটেগৰী সেই হিচাপত তেওঁলোকক শ্ৰেষ্ঠ হিচাপত যি আমাৰ কেটেগৰী পৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। অহা বছৰ ঈশ্বৰৰ কৃপাদৃষ্টি থাকিলে আমি এই সংখ্যা আৰু বৃদ্ধি কৰিম। যিমানখিনি পাৰোঁ আমি স্কুল সামৰি পেলাই এই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ কথা চিন্তা কৰিম। আৰু এটা কথা মই ভাবিছোঁ, আমাৰ এই দৰ্শকসকলৰ মাজত যদি কোনো অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকেও যদি বিচাৰে অসমৰ আন আন জিলাত এই ধৰণৰ যি সম্বৰ্ধনা অনুষ্ঠান যদি অনুষ্ঠিত কৰিব বিচাৰে আমাৰ লগত নিশ্চয়কৈ যোগাযোগ কৰিব, আমি সহযোগ কৰিম আপোনালোকৰ লগত। আৰু ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপদেষ্টা অসমৰ প্ৰথমগৰাকী পৰ্বতাৰোহী মহিলা শ্ৰীযুতা ধনময় ছেত্ৰী ডাঙৰীয়ানী বাইদেউ, তেখেতো আমাৰ মাজত সেইদিনা উপস্থিত থাকিব নোৱাৰিলে। তেখেত আমন্ত্ৰিত অতিথি হিচাপে আমাৰ মাজত অহা কথা আছিল যদিও তেখেত বিশেষ কাৰণত আহিব নোৱাৰিলে। সেইকাৰণে আমালৈ আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এটি অভিনন্দন বাৰ্তাও জনাইছে। তো আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানলৈ আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ যোৰহাটৰ আৰক্ষী অধীক্ষক মহোদয় শ্ৰীযুত শুভ্ৰজ্যোতি বৰা ডাঙৰীয়া। তেখেত সেইদিনা উপস্থিত থাকিব নোৱাৰিলে চৰকাৰী কৰ্মব্যৱস্থাৰ বাবে। সেই গতিকে তেওঁ আমালৈ আৰু ছাত্ৰ ছাত্ৰীসকললৈ বিশেষকৈ অভিনন্দন জনাই এটি ভিডিঅ' বাৰ্তাও আমালৈ দিছিল। মই এই ভিডিঅ'টোতে সেই বাৰ্তাটো দিছোঁ। বিশেষকৈ আমাৰ সেইদিনা অনুষ্ঠানত গ্ৰীষ্মকালীন কৰ্মশালা 2026ৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তাৰ যিসকল বিজয়ী সেইসকলৰ বঁটা বিতৰণী অনুষ্ঠান আমি ইয়াত এই ভিডিঅ'টোত এড কৰিছোঁ। আৰু লগতে বিশেষকৈ প্ৰাচীন কলা কেন্দ্ৰ চণ্ডীগড় আণ্ডাৰত আমাৰ ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ অন্তৰ্গত যি আৰ্ট স্কুল আছে সেই আৰ্ট স্কুলৰ ল'ৰা ছোৱালীসকলে প্ৰাচীন কলা কেন্দ্ৰৰ পৰীক্ষা দিছিল। তাত সুখ্যাতিৰে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোককো আমি মানপত্ৰ প্ৰদানৰ কিছু দৃশ্যাংশ আমি এই ভিডিঅ'টোত দিছোঁ। আৰু মই আশা কৰোঁ আমাৰ যিসকল দৰ্শক আছে তেওঁলোকে এই সকলো ছাত্ৰ ছাত্ৰীলৈ বিজয়ী ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত যিসকল ছাত্ৰ ছাত্ৰী আছে এই সকলোলৈ যাতে শুভেচ্ছা জনাই আমাৰ কমেণ্ট বক্সত তেওঁলোকৰ বহুমূলীয়া কমেণ্ট আগবঢ়ায়। সেই আশাৰে আকৌ লগ পোৱাৰ আশাৰে আপোনালোকক আকৌ পুনৰ অভিনন্দন জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আজি এই ষ্টুডেণ্ট হেল্পলাইন ইণ্ডিয়াৰ জৰিয়তে যি এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে তাৰ বাবে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। চৰকাৰী কৰ্মব্যৱস্থাৰ বাবে মই আজি এই অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলোঁ, তাৰ বাবে মই অতিশয় দুখিত। কিন্তু যিসকল ষ্টুডেণ্ট আৰু যিসকল গাৰ্জেন আজি এই অনুষ্ঠানত উপস্থিত হৈছে তেওঁলোকক মই অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰোঁ যে আজি এই অভিনন্দন অনুষ্ঠানত তেওঁলোক উপস্থিত থাকি যি অসমৰ হৈ পেলাই এটা সুনাম কঢ়িয়াই আনিছে এইটোকে একে শেষ লক্ষ্য হিচাপে গণ্য নকৰি এইটোক নিজৰ জীৱনৰ নিজৰ কেৰিয়াৰৰ প্ৰথম ষ্টেপ হিচাপেহে গণ্য কৰি আগবাঢ়িব লাগে। আশা কৰোঁ আগলৈ আহিবলগীয়া দিনকেইটাত আগলৈ আহিবলগীয়া তোমালোকৰ ফিউচাৰ কেৰিয়াৰত তোমালোকে আৰু খুব ভালকৈ পঢ়া শুনা কৰি পেলাই আগবাঢ়া। আৰু তাৰ লগতে মই এজ এ পুলিচ অফিচাৰ সকলোকে এইটো ক'ব বিচাৰোঁ যে আজি নতুন প্ৰজন্মৰ কাৰণে যি চেলেঞ্জিং টাইমছ আহিছে, চাইবাৰ ক্ৰাইম ৰিলেটেড হওক বা NDPS বা ড্ৰাগছ ৰিলেটেড যিকোনো ক্ষেত্ৰতেই হওক তেওঁলোক অতি সাৱধানে থাকিব লাগে। আৰু তেনেকুৱা কোনো নিচাযুক্ত দ্ৰব্য নিজে সেৱন কৰি বা তাৰ কবলত পৰি পেলাই নিজৰ জীৱনটো নষ্ট কৰিব নালাগে। যদি চাইবাৰ ক্ৰাইম বা তেনেকুৱা কিবা বিপদত পৰা যেন দেখা যায়, যিকোনো ষ্টুডেণ্ট বা যিকোনো ছাত্ৰ জীৱনত যিকোনো সময়ত তেনেকুৱা বিপদত পৰিলে পুলিচৰ ওচৰ চাপিব লাগে। আৰু আমি সদায় তোমালোকৰ লগত আছোঁ। আৰু নট অনলি ক্ৰিমিনেল এক্টিভিটিজ, নিজৰ পাৰ্চনেল চাইক'লজিকেল তেনেকুৱা
ক্ষেত্ৰতো যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা তোমালোক পুলিচক এপ্ৰ'চ কৰিব পাৰা আৰু পুলিচক এপ্ৰ'চ কৰিলে আমি তোমালোকক সদায় শুদ্ধ ৰাস্তাটো দেখুৱাই দিম শেহতীয়াকৈ মই সকলোকে আৰু এবাৰ অভিনন্দন জনাইছোঁ যে আহিবলগীয়া তোমালোকৰ ফিউচাৰ কেৰিয়াৰত এটা সুপাঠ তোমালোকে নিজেই ডিচাইড কৰি পেলাই আগবাঢ়া যাতে ভৱিষ্যতে গৈ এজন সুনাগৰিক হৈ পেলাই অসমৰ নাম উজ্বলাব পাৰা ধন্যবাদ